CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত মাৰ্ঘেৰিটাৰ মনালিছা দত্তৰ কৃতিত্ব। মাৰ্ঘেৰিটাৰ কালিবাৰী নিবাসী মৌচুমী দত্ত আৰু পৰীক্ষিত দত্ত সুযোগ্য কন্যা মনালিছা দত্তই সদ্যঘোষিত CBSE দশম শ্ৰেণীৰ ফলাফলত 98% লাভ কৰি উত্তীৰ্ণ হয়। তেওঁ অংক আৰু কম্পিউটাৰ বিষয়ত 100% নম্বৰ লাভ কৰে। মাৰ্ঘেৰিটা বৰগোলাই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত মনালিছা দত্তই অতি সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াই আনিছে। বিদ্যালয় শিক্ষক কৰ্মচাৰীৰ লগতে পৰিয়ালৰ লোকে মনালিছাৰ এনে সফলতাত যথেষ্ট গৌৰৱ অনুভৱ কৰা দেখা গৈছে। অতি মেধাৱী ছাত্ৰী মনালিছা দত্তই শিক্ষাৰ বাহিৰেও ভাৰতৰ বিভিন্ন ঠাইত বিজ্ঞান প্ৰদৰ্শনী মেলাত অংশগ্ৰহণ কৰি বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ডিগবৈৰ পৰা বিনন্দ কৰৰ ৰিপৰ্ট, সংবাদ 365। ফাৰ্ষ্টলি তো মই ভগৱানকে ক'ম যে ভগৱানে মোৰ সদায় হেল্প কৰিছে আৰু সঁচা ক'বলৈ ভগৱানৰ আশীৰ্বাদৰ কাৰণেই আজি মই এইবোৰ কৰিব পাৰিছোঁ। ছেকেণ্ডলি মই ফাৰ্ষ্ট অফ অল মোৰ স্কুলৰ টিচাৰ্ছবোৰক মই থেংক ইউ ক'ব বিচাৰিছোঁ। তেওঁতে মোৰ বিগেষ্ট ছাপৰ্টাৰ আছিলে। মই সদায় আগৰ পৰা মই ইমান ভাল নাছিলোঁ পঢ়া শুনাত, কিন্তু তেওঁতে মোক সদায় ছেল্ফ কনফিডেঞ্চ দিলে। তেওঁতে মোক সদায় আগবাঢ়িবৰ কাৰণে প্ৰেৰণা দিছে আৰু এভৰি ডে ইন স্কুল দে ইউজ টু মটিভেট মি টু ডু বেটাৰ। আৰু একাডেমিকেলিও তেওঁতে মোৰ চব ডাউটছবোৰক তেওঁতে এনকাৰেজ কৰিছে, বেছি ডাউট ক'ব তেতিয়া মই আৰু সদায় মোৰ টিচাৰ্ছবোৰে মোক হেল্প কৰিছে। ক্লাছ KGৰ পৰা লৈকে 10 লৈকে যিমান টিচাৰ আছিলে চবে মোক বহুত ভাল পাই মোক হেল্প কৰিছে। তাৰপিছত মই মোৰ মা দেউতাক থেংক ইউ ক'ব বিচাৰিছোঁ। তেওঁতে ঘৰত ইমান ভালকৈ মোক ৰাখিলে যে মই আজি ইমান কৰিব পাৰিলোঁ। তেওঁতে মোক কেতিয়াবা প্ৰেছাৰাইজ নাই কৰা কি তোমাৰ ইমান পাৰ্চেণ্টেজ আনিব লাগিব, তোমাৰ ইমান পঢ়িব লাগিব, یا ফিৰ যেতিয়া মই কম পাৰ্চেণ্টেজ পাইছোঁ তেতিয়াও তেওঁতে কেতিয়াবা মোক স্কল্ড নাই কৰা। তেতিয়া সদায় মোক মটিভেট কৰিছে আৰু তেওঁতে ইমান এটা স্পেচ প্ৰভাইড কৰিছে মোৰ, য'ত মই মোৰ এভৰি ফিলিং আই কেন শ্বেয়াৰ উইথ দেম। যিটো মই পালোঁ তাৰ পৰা যিটো শুনি পিনাই, তো এইটো আৰু ক'বলগীয়া একো নাই। মোৰ জীৱন লাইফত এইটো এচিভমেণ্ট বুলি ক'ম। আৰু সি যিটো কষ্ট কৰিছে, যিমানটো পঢ়িছে, আমি কেতিয়াও তাক প্ৰেছাৰো দিয়া নাই, একো কোৱাও নাই। তেওঁ যিটো ভাল বুজিছে সেইটো কৰিছে। কোনো প্ৰাইভেট টিউশ্যন নাই, নিজে নিজে কৰিছে। 3 ঘণ্টা কৰক, 4 ঘণ্টা কৰক, কোনো প্ৰেছাৰ দিয়া নাই। যিটো ডিমাণ্ড লাগে সেইটো এডুকেশ্যনৰ বাহিৰে ডিমাণ্ড কৰা নাই। এই খাতা লাগে, পেঞ্চিল লাগে, এইটো বস্তু লাগে, আনি দিয়ক, লগে লগে চিন্তা পৰে সেইটোৱেই, আৰু একো নাই। সৰুৰে পৰা পঢ়া শুনাত কেনেকুৱা আছিল মনালিছা? মনালিছা এনেই ঠিকেই আছিলে, সৰুতো ইমানটো নাই আছিলে, চঞ্চল আছিলে। তাৰপিছতে আজি 6 বছৰমান হ'ব তেওঁ পঢ়াৰ ওপৰত পুৰা গুৰুত্ব। মাতৃ হিচাপে মই খুব গৌৰৱান্বিত, প্ৰাউড ফিল কৰিছোঁ। আৰু তাৰ কাৰণে মই চবচে প্ৰথমত ধন্যবাদ দিছোঁ ভগৱানক। ভগৱানৰ আশীৰ্বাদ নহ'লে কেতিয়াও নহয়। তাৰপাছত তাৰ শিক্ষাগুৰুসকল, তাৰ যিকেইটা স্কুলৰ টিচাৰ, তাহাঁতৰ পূৰা ছাপৰ্ট কৰিছে, পূৰা গাইড কৰিছে। তাই টোটেলি সৰুৰ পৰা KGৰ পৰা ক্লাছ 10 লৈকে তাই BKB NSC বৰগোলাই স্কুলতে পঢ়িছোঁ। তাৰ টিচাৰকেইটাই তাক যিমান হেল্প কৰা, তাৰ কাৰণে আমি কোনো এক্সট্ৰাকৈ টিচাৰ টিউশ্যন থোৱা নাই। তাই ছেল্ফ ষ্টাডি কৰিছে আৰু স্কুলত গৈছে, ইমানেই।